কন্যা ৰাশিৰ বাবে গুড নিউজ ফেব্ৰুৱাৰী 2025 জানক বিস্তাৰিত। আজিৰ ভিডিঅ'ত কন্যা ৰাশিৰ কেনেকুৱা হ'ব ফেব্ৰুৱাৰী মাহটো, তেওঁলোকৰ স্বাস্থ্য, শিক্ষা, ব্যৱসায়, আৰ্থিক পক্ষ, প্ৰেম, বৈবাহিক জীৱন, ঘৰ গৃহস্থীৰ বাবে কেনে থাকিব সেই বিষয়ে আলোচনা কৰিম। মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MG ৰাশিফল। যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়া ছাবস্ক্ৰাইব কৰি থওক আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিব। ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ উপকাৰৰ লগতে আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। কন্যা ৰাশিৰ জাতক জাতিকাসকল, আপোনালোকৰ ফেব্ৰুৱাৰী মাহটো কৰ্মজীৱনৰ ক্ষেত্ৰৰ ফালৰ পৰা এই মাহটো আপুনি ভাল ফল লাভ কৰিব। আপোনাৰ ব্যস্ততা বাঢ়িব, আপোনাৰ পদোন্নতি হ'ব পাৰে এই মাহত। যিসকলে চৰকাৰী বিভাগত আছে তেওঁলোকৰ বাবে এই ফেব্ৰুৱাৰী মাহটো বহুতেই ভাল। ব্যৱসায়ীসকলৰ বাবে এই মাহটো অত্যন্ত শুভ বুলি প্ৰমাণিত হ'ব। ছাত্ৰ ছাত্ৰীসকলে অতি সহজেই আৰু খুব বুদ্ধিমত্তাৰ সৈতে সকলোবিলাক জানিব পাৰিব, যাৰ কাৰণে আপুনি শিক্ষাৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাত অসাধাৰণ সফলতা লাভ কৰিব পাৰে আৰু আপোনাৰ চৰকাৰী চাকৰি হোৱাৰ সম্ভাৱনা প্ৰবল এই ফেব্ৰুৱাৰী মাহত। আপুনি যদি বিদেশত গৈ পঢ়া শুনা কৰিব বিচাৰে তেনেহ'লে এই মাহত আপোনাৰ মনৰ ইচ্ছা পূৰণ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ উত্থান পতনৰ পৰা আপুনি মুক্তি লাভ কৰিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে এই মাহটো ভাল দেখা যায়। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে এই ফেব্ৰুৱাৰী মাহটোত আপোনাৰ ভাল হ'ব, টকা পইচা আহিব। একাধিক মাধ্যমৰ দ্বাৰা আপোনাৰ টকা পোৱাৰ প্ৰবল সম্ভাৱনা আছে। আপোনাৰ এটা ৰাস্তাৰে নহয়, আপোনাৰ 2-3টা মাধ্যমৰ দ্বাৰা টকা ইনকাম কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিস্থিতি মজবুত হ'ব। আপোনাৰ কোনো টকাৰ অভাৱ নাথাকিব। আপোনাৰ ফেব্ৰুৱাৰী মাহটো বহুতেই ভাল। আপোনাৰ কৰ্মক্ষেত্ৰত বৃদ্ধি ঘটিব আৰু আপোনাৰ অৰ্থ উপাৰ্জন বাঢ়িব। আপোনাৰ ইনকাম বেছি হ'ব এই ফেব্ৰুৱাৰী মাহত। এই মাহত স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব আৰু মাজে মধ্যে হয়তো স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধা পাব পাৰে। 15 ফেব্ৰুৱাৰীৰ পিছত স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যা আহিব পাৰে। আপোনাৰ স্বাস্থ্য সম্পৰ্কিত সমস্যাৰ পৰা মুক্তি লাভ কৰিবৰ বাবে আপুনি শুদ্ধ মনে কমেণ্ট বক্সত ওম বুং বুধায় নমঃ এই মন্ত্ৰটো 11 বাৰ লিখক আৰু এই ফেব্ৰুৱাৰী মাহটো আৰম্ভণিৰ পৰা শেষলৈকে আপুনি প্ৰতিদিনে 11 বাৰকৈ ৰাতিপুৱা এই মন্ত্ৰটো জপ কৰিব। আপোনাৰ স্বাস্থ্য সম্পৰ্কিত সমস্যাৰ পৰা অকণমান হ'লেও সকাহ লাভ কৰিব পাৰিব। ধন্যবাদ।